Hey guys, so অসমীয়া ফিল্মৰ ভিতৰত যোনখন লৈ পেলাই বহুত বেছি হাইপ ক্ৰিয়েট হৈ আছে বৰ্তমান আৰু যোনখন লৈ পেলাই বহুত বেছি কণ্ট্ৰভাৰ্চি হৈ আছে বৰ্তমান সেইখনৰ নাম হ'ল জয় হনুমেন আৰু আজি সেইখনৰ ওপৰতে কথা পাতিম কাৰণ সেইখনৰ এটা ট্ৰেইলাৰ ৰিলিজ হৈ গৈছে আজি আৰু 2 মিনিট কিমান ছেকেণ্ডৰ এটা ট্ৰেইলাৰ ৰিলিজ হৈছে আৰু ট্ৰেইলাৰটোৰ ওপৰত আজি কথা পাতিম আৰু সেইখন মুভিক মই কণ্ট্ৰভাৰ্চিয়েল বুলি কিয় ক'লোঁ সেইটো আপোনালোকে হয়তো গম পায় যে মুভিখনৰ নামটোক লৈ পেলাই বহুত বেছি কণ্ট্ৰভাৰ্চি হৈ আছে আৰু সেইটোৰ ওপৰত আমি কথা পাতিব নাযাওঁ যে ভাল নে বেয়া নে কি সেইবোৰ আমি কথা নাপাতোঁ আমি মুভিখন ট্ৰেইলাৰটোৰ ওপৰত কথা পাতিম চ' 2 মিনিট কিমান ছেকেণ্ড ট্ৰেইলাৰ ৰিলিজ হৈছে আৰু ট্ৰেইলাৰটো চাই পেলাই মোৰ কেনেকুৱা লাগিল ক'ব গ'লে ট্ৰেইলাৰটো ভাল আছিলে মানে ডিচএপইণ্ট মই হোৱা নাই আৰু তাৰ ভিতৰত ডিটেইলছত কথা পাতিব গ'লে ট্ৰেইলাৰটো আপুনি যদি ভালকৈ চায় তেতিয়া আপোনাৰ ফিল হ'ব যে এখন অসমীয়া ফিল্মৰ ট্ৰেইলাৰ যেন নালাগেই এইখন ফিল হৈছে যে এনেকৈ চাউথৰ ফিল্ম নেকি চাউথৰ ট্ৰেইলাৰ নেকি এনেকৈ এটা ফিল হৈ আছে ডাইলগ ডেলিভাৰী ভাল আছে একশ্যন বঢ়িয়া লাগিছে এইটো মেইন কথা একশ্যন ভাল লাগিছে মোৰ প্ৰথমবাৰ এখন অসমীয়া ফিল্মৰ যোনটো একশ্যনটো মোৰ বেছিকৈ ভাল লাগিছে আৰু এখন ছুপাৰ হিৰ' মুভি হয় কিন্তু ট্ৰেইলাৰটো দেখি পেলাই এনেকুৱা লাগিল যে হিৰ'ৰ চাগে কোনো ছুপাৰ পাৱাৰ নাথাকে লাইক সি এটা নৰ্মেল হিউমেন বিং হ'ব চাগে যোনে অন্যায়ৰ লগত যুঁজিবৰ কাৰণে এটা মানে হনুমানৰ মুখাখন পিন্ধি লৈছে চাগে মেবি হ'ব পাৰে বা নহ'ব পাৰে এইটো ফিল্মত গোটেইখিনি গম পাম আৰু এটা ডাইলগ আছে তাতে কৈছে যে হনুমানক বচাবলৈ ৰাম আহিছিল আৰু তোক বচাবলৈ কোন আহিব তেতিয়া মই সেইটোৰ ওপৰত একো ক'ব নাযাওঁ আপোনালোকে জানে সেইটো কথা আৰু কণ গ'লে কণ্ট্ৰভাৰ্চি হ'ব নকওঁ তাৰপিছত বাকীখিনি ক'ব গ'লে ট্ৰেইলাৰটো চাই পেলাই বেয়া লগা নাই কাৰণ ভিজুৱেলছবোৰ ভাল লাগিছে যোনবোৰ VFX ইউজ কৰিছে সেইবোৰ ভাল লাগিছে বাজেট ইমান বেছি নহয় কিন্তু VFXটো ভাল লাগিছে একশ্যনো ভাল লাগিছে আৰু যোনটো মানে লাইক ডাইৰেকশ্যন যেনেকৈ জাষ্ট ট্ৰেইলাৰটো চাই পেলাই কৈ আছোঁ ডাইৰেকশ্যনো ভাল লাগিছে আৰু গম পালোঁ যে এইখন মুভিত চাগে অকণমান ৰেপৰ এংগেলটো সোমোৱা হ'ব কাৰণ এতিয়া আপুনি দেখা পাইছে এইটো মই দেখাইছোঁ গতিকে ইয়াতে 18খনকাৰীক ফাঁচি দিয়ক লিখা আছে আৰু পদ্মিনী গোস্বামী মুৰ্দাবাদ বুলি লিখা আছে কিহৰ কাৰণে মই ভাবিলোঁ হয়তো তেওঁ কোনোবা এখন চাগে জেগাৰ MLA হ'ব পাৰে নহ'লে ৰাজ্যখনৰ আমাৰ অসমৰ CM হ'ব পাৰে ফিল্মখনৰ ভিতৰত চাগে এনেকৈ অপমান মানে কি অপৰাধ হৈছে আৰু তেওঁ চাগে একো একশ্যন লোৱা নাই সেইবাবে এনেকৈ কৰি পেলাই এগেইনষ্ট কৰি আছে তাইক হ'ব পাৰে মেবি বা নহ'ব পাৰে এইটো ফিল্মখনত গম পাম তাৰপিছত আৰু চাব গ'লে ইয়াতে লিখা আছে যে এইটো এটা এক্সিডেণ্ট নে হত্যা নে আত্মহত্যা সেইটো চাগে ছোৱালীজনীক মেবি মাৰি পেলালে কোনোবাই সেইটো চাগে সিহঁতে এগেইনষ্ট কৰি আছে নিউজত দি আছে এতিয়া ভগৱান জানে কাহানী কি হ'ব সেইটো গম নাপাওঁ কিন্তু এটা কথা গম পালোঁ যে অন্যায় সহিব নোৱাৰি পেলাই সি চাগে এনেকৈ ৰূপ লৈ পেলাই অন্যায়ৰ বিৰোধিতা কৰে মেবি সেনেকৈ হ'ব আৰু বেলেগ একো দেখা পাই থকা নাই আৰু বৰ্তমানলৈকেতো চাই পেলাই এনেকুৱা লাগিলে যে কোনো স্পেচিয়েল ছুপাৰ পাৱাৰ তাত নাই নৰ্মেল হিউমেন বিং হয় যোনে অকণমান মাৰ্চেল আৰ্টছত জানে চাগে আৰু সেইটোক লৈ পেলাই সি যুঁজিবলৈ ওলাই গৈছে মই বৰ্তমান চোৱালৈকে ইমানখিনিয়ে গম পাইছোঁ গতিকে আপোনালোকৰ মতে কি হ'ব লাগে আৰু আপোনালোকৰ ট্ৰেইলাৰ চাই পেলাই কেনেকৈ লাগিল মোক কমেণ্টত জনাব আৰু মই ভাবিছোঁ এটা ট্ৰেইলাৰ ব্ৰেকডাউন কৰোঁ এই মুভিখনক লৈ পেলাই যদি আপোনালোকে বিচাৰে আৰু যদি বিচাৰে কমেণ্টত ক'ব